মই যেহেতু নতুনকৈ মন্ত্ৰী বহুত কথাটো শিকিহে আছোঁ। আজি অলপ আগত এইটো কথা মোক বিহালীটো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4বিধ 3বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক। যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ। মই কৈছোঁ আপোনালোকক আজিৰ পৰা এই মুহূৰ্তত যদি কোনোবাই গম পাইছে বন্ধ কৰক, নহ'লে পৰিণতি ভাল নহ'ব। কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে, তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ। তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম। তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।